মানৱ সভ্যতাই বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত আজি মংগল গ্ৰহত বসতি স্থাপন কৰাৰ চিন্তা কৰিছে। আমি মহাসাগৰৰ গভীৰতা জুখিবলৈ শিকিলো, জীৱৰ ডিএনএৰ ৰহস্য ভেদ কৰিলো। কিন্তু আপুনি জানে যে আমাৰ এই চিনাকি পৃথিৱীখনৰ ইতিহাসত এনে কিছুমান ঘটনা ঘটি গৈছে, যাৰ সন্মুখত আধুনিক বিজ্ঞান আজিও আঁঠু কঢ়িয়াবলৈ বাধ্য হৈছে। এনে কিছুমান ঘটনা যিবোৰক লৈ বিজ্ঞান ইতিহাসবিদ আৰু গৱেষকসকলে দশক ধৰি মূৰ ঘমায়ো কোনো সঠিক উত্তৰ বিচাৰি পোৱা নাই। আজিৰ এই বিশেষ তথ্যচিত্ৰত আমি উন্মোচন কৰিম মানৱ ইতিহাস আৰু প্ৰকৃতিৰ বুকুত ঘটি যোৱা 10টা আটাইতকৈ আচৰিত, ৰহস্যময় আৰু অলৌকিক যেন লগা ঘটনাৰ আঁৰৰ কাহিনী। গৰমৰ এটা সাধাৰণ দিনত ট্ৰাউট্ৰফিয়া নামৰ এগৰাকী মহিলা হঠাতে ঘৰৰ পৰা ওলাই আহে আৰু চহৰৰ মাজমজিয়াত কোনো কাৰণ নোহোৱাকৈ উন্মুক্তৰ দৰে নাচিবলৈ আৰম্ভ কৰে। তাত কোনো সংগীত নাছিল, কোনো আনন্দৰ উৎসৱো নাছিল। আচৰিত কথাটো হ'ল, এসপ্তাহৰ ভিতৰতে তেওঁৰ সৈতে আৰু 34 জন মানুহে যোগ দিয়ে। এমাহৰ ভিতৰতে এই সংখ্যা 400 জনলৈ বৃদ্ধি পায়। এই লোকসকলে ইচ্ছা কৰি নাচি নাছিল, তেওঁলোকৰ মুখত আছিল যন্ত্ৰণাৰ ছাপ। কিন্তু কিবা এক অদৃশ্য শক্তিয়ে তেওঁলোকক বান্ধি ৰাখিছিল। অৱশেষত ভাগৰ, পিয়াহ আৰু হৃদৰোগত আক্ৰান্ত হৈ দিনত প্ৰায় 15 জনকৈ লোকৰ মৃত্যু হ'বলৈ ধৰে। চিকিৎসকে ইয়াক গৰম তেজৰ বেমাৰ বুলি কৈছিল। আধুনিক বিজ্ঞানীসকলে ভাবে যে ই এক ধৰণৰ ধৰ্মীয় উন্মাদনা বা শস্যত হোৱা ফাংগাছৰ বিক্ৰিয়া আছিল। কিন্তু এজন মানুহে মৰিবলৈ ধৰা যন্ত্ৰণাৰ পিছতো কেনেকৈ কেইবাদিনো একেৰাহে নাচি থাকিব পাৰে, তাৰ কোনো সঠিক জৈৱিক ব্যাখ্যা আজিও পোৱা নাই। দুপৰীয়া প্ৰায় 11 বজাত মিছেছ ক্ৰাউচ নামৰ এগৰাকী মহিলাই নিজৰ চোতালত কাম কৰি থকা অৱস্থাত আকাশৰ পৰা কিবা পৰিবলৈ ধৰে। পানীৰ টোপাল নহয়, সেয়া আছিল তাজা মাংসৰ টুকুৰা। প্ৰায় কেইবা মিনিটমান ধৰি এক ডাঙৰ অঞ্চলত এই মাংসৰ বৰষুণ হৈছিল। ঘটনাটো গোটেই আমেৰিকাত চাঞ্চল্যৰ সৃষ্টি কৰে। কেইবাজন স্থানীয় লোকৰ মতে হৰিণা বা নৱজাত শিশুৰ ভালুকৰ মাংসৰ দৰে আছিল। পিছত পৰীক্ষা কৰি জানিব পৰা গ'ল যে সেয়া কোনো স্তন্যপায়ী প্ৰাণীৰ হাওঁফাওঁ বা পেশীৰ কলা। তিনিগৰাকী স্কুলীয়া ছোৱালীয়ে ক্লাছত হাঁহি ধেমালি কৰি হহাৰ পৰাই এনেধৰণৰ ঘটনাৰ সূত্ৰপাত হৈছিল। কিন্তু সেই হাঁহি স্বাভাৱিক নাছিল। ই আছিল এক অনিয়ন্ত্ৰিত আৰু ভয়ংকৰ হাঁহি, যি কেইমিনিটমানৰ ভিতৰতে আন 95 গৰাকী ছাত্ৰীলৈ বিয়পি পৰিল। ছোৱালীবোৰে কান্দিছিল, চিঞৰিছিল, কিন্তু হাঁহি বন্ধ কৰিব পৰা নাছিল। এই সংক্ৰমণ কেৱল স্কুলখনতে সীমাবদ্ধ নাথাকিল। ই ওচৰৰ গাঁওবোৰলৈ বিয়পি পৰিল আৰু প্ৰায় বহু মানুহে ইয়াৰ কবলত পৰিল। মানুহে কেইবাদিন ধৰি কেৱল হাঁহিয়ে আছিল, যাৰ বাবে সমগ্ৰ অঞ্চলটোত এক হাহাকাৰৰ সৃষ্টি হৈছিল। ইয়াৰ বাবে 14খন স্কুল বন্ধ কৰিবলগীয়া হৈছিল। মনোবিজ্ঞানীসকলে ইয়াক মানসিক চাপৰ এক চৰম বহিষ্কাৰ বুলি অভিহিত কৰে। কিন্তু এটা সাধাৰণ হাঁহিয়ে কেনেকৈ মহামাৰীৰ দৰে সমাজত সংক্ৰমিত হ'ব পাৰে, তাৰ ৰহস্য আজিও অজানা হৈয়ে ৰ'ল। वाह क्या सीन है। नेक्स्ट
প্ৰকৃতিৰ এক অদ্ভুত সৃষ্টি হ'ল এই ডেভিলছ কেটল জলপ্ৰপাত। ব্ৰুল নদীখন বৈ আহি এটা শিলৰ পাহাৰত দুভাগ হৈ পৰে। সোঁফালৰ ভাগটো স্বাভাৱিকভাৱে তললৈ বৈ যায়, কিন্তু বাওঁফালৰ ভাগটো এটা বিশাল পতাল বা শিলৰ গাঁতত সোমাই পৰে। আশ্চৰ্য কথাটো হ'ল, সেই পানীটো কলৈ যায় তাৰ কোনো ভূবৈজ্ঞানিক প্ৰমাণ নাই। ইমান বিশাল পৰিমাণ পানী নদীখনৰ আন ক'তো ওলাই অহা দেখা নাযায়। বিজ্ঞানীসকলে সন্দেহ কৰিছিল যে ই হয়তো মাটিৰ তলেৰে গৈ ছুপিৰিয়ৰৰ হ্ৰদত পৰে। এয়া প্ৰমাণ কৰিবলৈ তেওঁলোকে পানীত উজ্জ্বল ৰং, হাজাৰ হাজাৰ প্লাষ্টিকৰ পিং পং বল আৰু ট্ৰেকাৰ যন্ত্ৰ পেলাই দিছিল, কিন্তু আচৰিতভাৱে সেইবোৰৰ এটাও কেতিয়াও ক'তো উদ্ধাৰ নহ'ল। প্ৰথম বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত অষ্ট্ৰেলিয়াৰ সৈনিকসকলে খেতি-বাতি কৰা আৰম্ভ কৰিছিল, কিন্তু তেতিয়াই এক নতুন শত্ৰুৰ আগমন ঘটিল। প্ৰায় 20,000 ইমু চৰাই। এই বিশাল চৰাইৰ জাকটোৱে খেতিপথাৰ সম্পূৰ্ণ তহিলং কৰিবলৈ ধৰিলে। পৰিস্থিতি ইমানে বেয়া হৈ পৰিছিল যে চৰকাৰে ইমু চৰাইৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে যুদ্ধ ঘোষণা কৰিলে। মেচিন গানৰ হেজাৰ হেজাৰ গুলী লৈ মেজৰ GPW মেৰেডিয়েথৰ নেতৃত্বত সেনা জোৱান পঠোৱা হ'ল। কিন্তু চৰাইবোৰে যি যুদ্ধৰ কৌশল প্ৰদৰ্শন কৰিলে সেয়া আছিল অবিশ্বাস্য। সিহঁতে সৰু সৰু দল বিভক্ত হৈ সেনাৰ গুলীৰ বৰ্ষণৰ পৰা সাধাৰণ গেৰিলা কামাণ্ডৰ দৰে পলাই হাৰিবলৈ ধৰিলে। ইমান গুলী মৰাৰ পিছতো মাত্ৰ কেইটামান চৰাইহে মৰিল। অৱশেষত অষ্ট্ৰেলিয়া সেনাই নিজৰ পৰাজয় স্বীকাৰ কৰি পিছুৱাই আহিবলগীয়া হ'ল। ইতিহাসত ই একমাত্ৰ যুদ্ধ য'ত মানুহে চৰাইৰ জাকৰ হাতত পৰাস্ত হৈছিল। Next. 1826 চনক ইতিহাসৰ আটাইতকৈ ক'লা আৰু ঠাণ্ডা বছৰ বুলি গণ্য কৰা হয়। মে আৰু জুন মাহত যেতিয়া গৰম পৰিব লাগিছিল, তেতিয়া ইউৰোপ আৰু আমেৰিকাত তীব্ৰ তুষাৰপাত হৈছিল। জুলাই আৰু আগষ্ট মাহত নদীৰ পানী বৰফ হৈ পৰিছিল। সূৰ্যৰ পোহৰ ধৰণীত পৰা নাছিল। আকাশখন সদায় এক ধূসৰ ছাই বৰণৰ কুঁৱলীৰে আৱৰি আছিল। ইয়াৰ ফলত বিশ্বজুৰি খাদ্যৰ নাটনি হয় আৰু দুৰ্ভিক্ষৰ সৃষ্টি হয়। বহু বছৰ ধৰি মানুহে বুজি পোৱা নাছিল যে এয়া কিয় হৈছিল। আচলতে ইয়াৰ কাৰণ আছিল 1815 চনত ইণ্ডোনেছিয়াৰ মাউণ্ট টাম্বৰা আগ্নেয়গিৰিৰ এক ভয়ংকৰ বিস্ফোৰণ। ই আছিল মানৱ ইতিহাসৰ আটাইতকৈ ডাঙৰ বিস্ফোৰণ, যাৰ ফলত নিৰ্গত হোৱা লাখ লাখ টন ছালফাৰ গেছ আৰু ছাইয়ে গোলকীয় জলবায়ু সম্পূৰ্ণ সলনি কৰি দিছিল। এই 10টা ঘটনাৰ ভিতৰত কোনটো ঘটনাই আপোনাৰ মনত বেছিকৈ প্ৰশ্নৰ সৃষ্টি কৰিলে তলত কমেণ্ট কৰি আপোনালোকৰ মতামত নিশ্চয় জনাব। যদি আমাৰ এই তথ্যচিত্ৰখন আপোনাৰ ভাল লাগিল তেন্তে এটা লাইক কৰি আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা ঐতিহাসিক ৰহস্যময় তথ্যচিত্ৰ অসমীয়া ভাষাত চাই থাকিবলৈ আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। আকৌ লগ পাম এনে এক আমোদজনক অধ্যায়ত। ধন্যবাদ।